নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক ভিডিঅ'লৈ। আজি ৱেডনেছডে কাৰ্ডৰ ভিডিঅ' দেখাম। লাষ্ট টাইম আপুনি ডেকৰেশ্যন খানা পেণ্ডেল এইখিনি দেখা পালে, তো ভাবিছোঁ আজি আমাৰ আৰু এটা ছেগমেণ্ট খুলিছোঁ এপ্ৰিলত, কাৰ্ড, ৱেডনেছডে কাৰ্ড। তো কাৰ্ডৰ অলপ ষ্টক আহিছে, মানে ফাৰ্ষ্ট অৰ্ডাৰ জুন মাহত এটা অৰ্ডাৰ পাইছোঁ, আপোনাৰ 500 কাৰ্ডৰ অৰ্ডাৰ পাইছোঁ। তো মইতো 200-300কৈ ষ্টক কৰা আছে আৰু মোক 200 দৰকাৰ আছিল, তো সেইকাৰণে মই আনি দিছোঁ। আৰু আপোনাক যদি কাৰ্ড লাগে এটলিষ্ট আমাক কিমান, যদি ষ্টক থকা কাৰ্ড আছে তো সোনকালে পাই যাব। তো আৰু 200 এক্সট্ৰা দৰকাৰ আছিল, তো সেইকাৰণে লৈ আহিছোঁ। ক'ৰ পৰা আনিছোঁ? আমাৰ য'ৰ পৰা কাম চলি আছে দিল্লীৰ পৰা আনিছোঁ। দিল্লী, য়েছ, এইটো খোলোঁ এতিয়া। যিখিনি চেম্পল আছে, মানে ভাবক 150 চেম্পল আছে, 150 চেম্পলতো কাৰ্ড ষ্টক কৰা সম্ভৱ নহয়, মানে এৰেঞ্জ কৰা অসুবিধা হ'ব। তাৰপিছত আপোনাৰ বহুত মাথা মাৰি কাম হয়। তো ভাবিছোঁ বৰ্তমান 30-40টা ষ্টক কৰিছোঁ, 30-40টা ডিজাইনৰ ষ্টক কৰিছোঁ। আৰু যদি লাগে আপুনি চুজ কৰিলে আমি আনি দিম, টেনশ্যন ল'ব নালাগে। আমাৰ তাতে আছে, মেক্সিমাম আছেই, খালি দুটা এটা নাথাকে, ইউনিক বস্তুবোৰ অলপ টান। One eternity later. তো কাৰ্ড দুটামান দেখাই লৈছে বুলি। এইটো এটা আছে কেৰি বেগ মডেল, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। কেৰি বেগ মডেল, এইটো দাম লিখা আছে 22 টকা, ডিছকাউণ্ট হৈ যাব, টেনশ্যন ল'ব নালাগে। ডিছকাউণ্ট মানে আপুনি কোৱান্টিটি ল'ব কমাই দিম, তো দামটো বেছি লিখা নাই। এই মই এতিয়া 50 টকা কম, আপোনাক 50% ডিছকাউণ্ট কৰি দিম, আল্টিমেটলি একেই হ'ব। সেইকাৰণে 22 টকা লিখা আছে, আপুনি কোৱান্টিটি কিমান লয় তাৰ সেই হিচাপত আপোনাৰ দামটো হৈ যাব। ইউনিক ইউনিক কাৰ্ড আছে, বাজেট লৈ কাৰ্ড আছে। এইটো এটা কাৰ্ড আছে, এই চাওক, ইয়াতে দুটা আছে। এইটো এনেকৈ এইটো এইটো এইফালে আহি যাব বস্তুটো, তাৰে কাভাৰৰ এইটো বক্সত কাৰ্ড আছে। গুৱাহাটীত যদি বক্সৰ কাৰ্ড কোনোবাই যদি 15-20 টকাত দিব পাৰে তেনেহ'লে ভাল কথা, কিন্তু বহুত টাফ। মই দিম আপোনাক মই কৈছোঁ 150-200 ষ্টক, মানে 150-200 চেম্পল আছে ন। 5 টকাৰ পৰা 500 টকা পৰ্যন্ত আপোনাৰ কাৰ্ড আছে আমাৰ তাতে, আৰু অসমৰ চুকে কোণে ডেলিভাৰী হৈ যাব। দুটামান দেখাই দিওঁ। এইটো এটা কাৰ্ড, সেইটো হৈ গ'ল আপোনাৰ, বৰ্তমান আছে ইয়াতে 18 টকা লিখা, কিন্তু আপোনাক যদি লাগে মই এটা ডিছকাউণ্ট কৰি দিম। কিমান কোৱান্টিটি লয় সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। বহুত ভাল ভাল ডিজাইন আছে। এইটো এটা কাৰ্ড ধৰিলোঁ, চাওক, এইটো কিমান টকা হ'ব পাৰে মোক কওকচোন। এইটো কিমান টকা হ'ব পাৰে কওক। এইটো এনেকুৱা আছে, য়েছ, এইটো কিমান টকা হ'ব পাৰে আন্দাজ কৰি কওকচোন। আৰু মাৰ্কেটত আপুনি সুধি আহিব, আমি যোনটো ৰেট দিছোঁ চেম ৰেটত পালে মই কাৰ্ড ফ্ৰী কৰি দিম। কিন্তু কোৱালিটি ডিপেণ্ড কৰে। এতিয়া যে আমাৰ পেপাৰটো চাইছে কিমান হাৰ্ড আছে, তো কিছুমানে বোলে এনেই পাতলা কাপ দি যেনেকুৱা এইটো বস্তু পাতলা, সেইটো সেইকাৰণে মই ইয়াতে মাউচ ৰখাকৈ ৰাখিছোঁ। কিছুমান কোৱালিটি বেয়া থাকে, কোৱালিটি বেয়া নাই, আমাৰ কোৱালিটি দাম লৈ কোৱালিটি আছে, কাম লৈ কোৱালিটি আছে, বুজিছে। কাৰ্ডৰ কোৱালিটি কাৰ্ড হ'ব, কোৱালিটি দাম হ'ব। যাক যেনেকুৱা লাগে আমি সেই ধৰণে কাৰ্ড আমি দি দিব পাৰোঁ। এইটো এটা আছে, এইটো কেইটকা হ'ব পাৰে কওকচোন। এইটো কওক, চাওক, এইটো কেইটকা হ'ব পাৰে মই কওঁ আপোনাক। মই মিছা কথা নকওঁ যে মই ভিডিঅ'ৰ কাৰণে কম দাম কৈছোঁ, যে লিখাই আছে 22 টকা। 22 টকাত কাৰ্ড যদি গুৱাহাটীত এনেকুৱা কাৰ্ড পাইছে মোক আপুনি ক'ব, মই চেলেঞ্জ দি আছোঁ। গুৱাহাটীত যদি কোনোবা 22 টকা এই কাৰ্ডটো যদি দিব পাৰে, তাতে আপোনাৰ প্ৰিণ্টিংটো বেলেগ হ'ব, আৰু এইখিনি লগোৱা চগোৱাখিনি অলপ বেলেগ হ'ব। ছাপ'জ আপুনি কোনোবা কাম কৰিব, তাকতো হাজিৰাটো দিবই লাগিব ন, সেই বস্তুটো বেলেগ হ'ব। বাকী কাৰ্ড হৈ গ'ল আপোনাৰ 22 টকা, আৰু মই এইটো কমায়ো দিম। কিয়? যদি আপুনি এটা ভাল কোৱান্টিটিত লয়। এতিয়া বোলে আপুনি 100 পিচ লৈছে, তেতিয়াতো বস্তু অলপ টাফ হৈ যায়। আপুনি 500 পিচ লৈছে, 600 পিচ লৈছে, দাম কমি যাব, টেনশ্যন ল'ব নালাগে। 2-3টা চেম্পল দেখালোঁ আপোনাক। এইবিলাক আপোনাৰ কিমান আছে, মই দামটো পাহৰি যাওঁতো, বহুত দাম আছেতো, মানে বহুত কাৰ্ড আছেতো। এইটো আপোনাৰ 14 টকা, এইটো কাৰ্ড 14 টকা পাব। গুৱাহাটীত যদি পায় মোক ক'ব, এইটো আপোনাৰ সিমান মানে হ'ব, এইটো 14 টকাই হয়। মই ডিছকাউণ্ট কৰাই দিম কাৰ্ডৰ, খালি আপুনি কোৱান্টিটিটো মোক ক'লেই হ'ল। ইয়াতে আপোনাৰ ধুনীয়াকৈ এটা ৱাটাৰ পেপাৰ বুলি কয়, কিছুমানে প্লাষ্টিক বুলিও কয়, আৰু ইয়াতে অসমীয়াত লিখিব আৰু ইংৰাজীত লিখিব পাৰি। এই যে কাৰ্ড আহিল, এইখিনি এৰেঞ্জ কৰা, তাৰপিছত প্ৰিণ্টিং কৰা, এইবিলাক বান্ধা, তাৰপিছত ভৰোৱা, হিচাপ কৰি গনোৱা, সেই কামখিনিও আমি কৰি দিওঁ। মানে আপুনি ফাইনেল প্ৰডাক্ট পাব, জাষ্ট পেকেটত ভৰোৱা, যেনেকুৱা এইটো আছে, এইটো যেনেকুৱা পেকেটত ভৰাই কিনে ৰেডি আছে, তো আপুনি ডাইৰেক্টলি ৰেডি প্ৰডাক্ট পাব আমাৰ তাতে। এনেকুৱা নহয় কাৰ্ড অৰ্ডাৰ লৈছোঁ, কাৰ্ড আপোনাক দি দিলোঁ, আপুনি যি কৰে কৰক, সেনেকুৱা নহয়। আপোনাৰ গোটেইখিনি দায়িত্ব আমি ল'ম। আজিকালি মানুহটোৰ সময় কম আছে, আৰু আমাৰ দৰে মানুহ আছে, আপোনাৰ কামখিনি আমি কৰি দিম। প্ৰিণ্টিং কৰিব লাগে, লিখাব লাগে, এইবিলাক মেনেজ কৰি ধুনীয়াকৈ পেকেটিং কৰি ভৰাই থ'ব লাগে, চবখিনি আমি কৰি দিম। কাৰ্ড মই দেখালোঁ আপোনাক 12 টকা, 14 টকা, মোৰ মানে 5 টকাৰ পৰা আছে, আৰু আপোনাৰ টেনশ্যন ল'ব তাতেও আছে। তো কিছুমান প্ৰিমিয়াম ছেগমেণ্টতো দেখাওঁ, এইটো ময়ো থৈ দিছোঁ, মানে ষ্টক কৰা নাই, কাৰণ প্ৰিমিয়াম ছেগমেণ্টত কাৰ্ড ন যাব বিৰাট টাফ হৈ যায়। চাওক, এইটো ওপৰত ধুনীয়াকৈ এটা হাৰ্ড বৰ্ডত এনেকৈ
আপুনি ফিল কৰিব পাৰিব লেটাৰকেইটা এই লেটাৰ যে আছে এইকেইটা লেটাৰটা ফিল কৰিব পাৰিব ইমান ধুনীয়াকৈ লিখা আছে আৰু পূৰা হাৰ্ড বৰ্ডত লিখা আছে ধুনীয়া এটা অসমীয়াত লিখক এটা ইংৰাজীত লিখক যদি আপুনি সেনেকৈ বিচাৰে নাই বোলে গোটেই বস্তুটো বেলেগ ধৰণে লিখিব আপুনি যেনেকৈ দিব আমি সেনেকৈ লিখি দিম নেক্সট এটা ইম্পৰ্টেণ্ট বস্তু আপোনাক দেখাই আছোঁ ইম্পৰ্টেণ্ট মানে স্পেচিয়েল বস্তু দেখাই আছোঁ য়েছ ইয়াতে আপুনি ড্ৰাই ফ্ৰুটছ দিব পাৰে আলমণ্ড পিস্তা কাজু যি দিয়ে ইয়াতেও দিব পাৰে এনেকৈ দিলে এই দুটা কাৰ্ড এনেকৈ দিলে এই দুটা জপাই দিলে য়েছ এইটো হৈ গ'ল কাৰ্ড ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে তাতে কণ্টেক্ট কৰিব পাৰে ইনষ্টা আই ডি দিয়া আছে তাতে কণ্টেক্ট কৰিব পাৰে আৰু ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি ল'ব মই ফাৰ্ষ্টতে কিয় কৈছোঁ জানে আমাৰ কি কাম হয় আমি পেণ্ডেল খানা ডেক'ৰেশ্যন গোটেইখিনি কৰোঁ এজ এ ইভেণ্ট প্লেনাৰ তো তাৰে আপুনি ডিটেইলিং ভিডিঅ' পাব আমি কি কৰি আছোঁ কেনেকুৱা কোৱালিটি কাম কৰোঁ ডেক'ৰেশ্যন কেনেকুৱা ধৰণে কৰোঁ আপোনাৰ মতামত যদি থাকে আমাক জনাব পাৰে ইনষ্টাত মানে জনাব নোৱাৰি অলপ টাফ হৈ যায় আপুনি কমেণ্টত থাকিব পাৰে কুৱেশ্যন সুধিব পাৰে যে এইটো বাজেট কিমান হ'ব সুধিব পাৰে আৰু নম্বৰ যাতে সুধিব পাৰে তো আপুনি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে আপুনি এটা ডিটেইল ইনফৰ্মেশ্যন পাব পাৰে বিয়া বাৰুৰ ক্ষেত্ৰত বা এটা ইভেণ্টৰ ক্ষেত্ৰত আপুনি ডিটেইল ইনফৰ্মেশ্যন পাব আপোনাৰ লছ নহয় ছাবজেক্টিভ কাম হ'ব গুৱাহাটীত আপুনি কিবা প্ৰগ্ৰাম কৰিব বিচাৰে অসমৰ চুকে কোণে প্ৰগ্ৰাম কৰিব বিচাৰে আমি আপোনাক সহায় কৰিম যিদৰে হওক এজ এ ছাৰ্ভিচ প্ৰভাইডাৰ আৰু যদি সেইটো আপুনি নোৱাৰে বা নিমিৰে এজ এ কনচালটেঞ্চি হিচাপে আমি আপোনাক হেল্প কৰিব চেষ্টা কৰিম অসমৰ চুকে কোণে হওক